Hey guys, good morning. আহি গেল মই পাপু ভাই তো গাইজ আজি হৈছে মাঘ মাহৰ 1 তাৰিখ আৰু আজিৰ পৰাই পূজা বাতাল সব আৰম্ভ হৈ গ'ল খোৱা সব আৰম্ভ হৈ গ'ল বিএসি আৰম্ভ হৈ গ'ল গাইজ আজিৰ পৰাই আৰু বঢ়িয়াকৈ ৰাতিপুৱা উঠি পেলাই ধুনীয়াকৈ গা চা ধুলোঁ আৰু মন্দিৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ আপোনালোকৰ কাৰণে কৰিছোঁ আৰু মোৰ কাৰণে কৰিছোঁ চবেই ভালে ভালে থাকক আৰু গাইজ মানে উৰুকাৰ আগতে বনোৱা এটা ভিডিঅ' আছিল ভিডিঅ'টো ভাল হৈছে সেইকাৰণে ভিডিঅ'টো ইউটিউবত দিম বুলি ভাবিছোঁ আৰু সেই ভিডিঅ'টো চাই লওকচোন আগতে শ্বুট কৰা ভিডিঅ' কিন্তু উৰুকাৰ আগতে শ্বুট কৰা ভিডিঅ' পংকজ ভাইও গৈছিল মোৰ লগত বেতাল তাৰো গৈছিলোঁ তাহানি আছে আৰু এইফালে চাব পাৰে এইখনে হৈছে আমাৰ পথাৰ আৰু সন্মুখত দিয়া আমাৰ পথাৰ এখন মস্ত পথাৰ এই সেইখন মই পঢ়া স্কুল আৰু সেইটো হৈছে আমাৰ শিৱ মন্দিৰ ৰাজহুৱা শিৱ মন্দিৰ আৰু সেইটো আমাৰ ঘৰ বৰমুনিউনা গাঁও তো গাইজ এতিয়া বলক দেৰি নকৰি আমি সেই আগৰ ভিডিঅ'টোক লাগি উভতি যাওঁ আৰু সেই ভিডিঅ'টো এটা চাক্কাছ ভিডিঅ' হৈছে সেইকাৰণে ইউটিউবত দিলোঁ গাইজ সকলোৱে চাই লওক ভিডিঅ'টো আৰু চাওক মাঘ মাহটো মানে চবেই পবিত্ৰ মাহ বুলি কয় সেইকাৰণে মাঘ মাহত পূজা পাতাল হওক বিয়া চব অনুষ্ঠানেই বেছি তো আহি পালোঁ পংকজৰ ঘৰ আৰু এইফালে পংকজ আছে পংকজ আৰে বাবাটো ক'ত আছে এই নেকি অঁ আচ্ছা কাটি থোৱাৰ কাৰণে মই ধৰিবই পৰা নাই এইবিলাক তোমাৰ চুঙা কৰিব লাগিব অঁ চুঙা আদা কৰিছোঁ আৰু এইখিনি প্ৰায় কিমানমান হ'ব ইয়াতে মোটামুটি 100টা হ'ব 100টামান হ'ব ন আৰু চাওক মানে এইটো অলপ বেলেগ ধৰণৰ বা আৰু টঙলা বা বুলি কয় নেকি কিমান ডাঙৰ চুঙা নাচো কি সৰু সৰু চুঙা নেদাও মই ডাঙৰ চুঙা 4 টকা ল'বাই দেচোন সেইটোৱে চুঙা কৰিব পংকজ ডাঙি দিয়া এটা কিয় নলবা 4 টকা সুন্দৰ ক'ৰবাত খাটাও আছে বাৰু মই সেইটো নকওঁ কিন্তু প্ৰায় আঘাত আছে এইগিলাখান এনে আধা কাটি থৈ দিছোঁ আৰু কাটিব লাগিব এতিয়া আমি তো লাগলি অৰ্ডাৰ কৰিব পাৰে অতি সোনকালে অৰ্ডাৰ কৰক তো এতিয়া পংকজ এটা পালোঁ আৰু এতিয়া বঢ়িয়াকৈ 99ক লাগি যাই থাকোঁ তাতে ভাতটো খাই লওঁ ভাত খাই পেলাই ক'ত যাই আছোঁ কি কৰিছোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক চাই থাকোঁ এই পংকজ ব'লা কি নোৱাৰো সেনেকৈ থাকোঁ আৰু এটা পংকজৰ এটা বস্তু দেখাই দিওঁ কালিতে মই দেখা পাইছোঁ ভাল পোৱা ভিতৰত গাখীৰ ভিতৰত স্পাইৰেল পটেটো এখন ক'ত দিছিলে এখন নলবাৰী ৰাখত ন এফালে পংকজ ভাইলে খাই আছে বেলেগ নাম দিছোঁ মাথা লাগব মন্দিৰ ন বলা 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 আৰু গাইজ মই আগতে কৈছোঁ এইটো ভিডিঅ' মানে উৰুকাৰ আগতে মানে শ্বুট কৰা ভিডিঅ' আৰু এতিয়া বঢ়িয়াকৈ জইন কৰি দিছোঁ ভিডিঅ'টো ভাল ভিডিঅ' আৰু এইফালে আহি পাল 99 এতিয়া তাৰমান 99 টকাত বঢ়িয়াকৈ মাছ খাই মাংস খাই ধুনীয়াকৈ মাছ ভাত বা মাংস ভাত দেই আৰু ধুনীয়া একদম থালি আহি পালোঁ 99 চাৰমিনাৰ ষ্টকত আছে নলবাৰী আহিব পাৰে আপোনালোকক আৰু এতিয়া ভিতৰত লাগি যাওঁ আৰু খাওঁ এসাঁজ ভাত 99 আৰু মাত্ৰ 99 টকাৰ আহি গ'ল এইখন চিকেন থালি ভাত আছে আৰু বিভিন্ন ধৰণৰ আঞ্জা আছে মজা কিন্তু মজা টেষ্টি হৈছে আঞ্জা এইখন ধুনীয়া একদম এই মাংস চাকি মজাকৈ সাজাই দিছে বানবাতিত আৰু এইফালে ভাত চাত দি দিছে ধুনীয়াকৈ আৰু এতিয়া খাওঁ মজাকৈ বাইদেউ আছে বাইদেউ কেনে খবৰ মজা আছে দিয়ক আজি আঞ্জা অলপ বেলেগ বেলেগ আইটেম পালোঁ আজি খাই ল'লোঁ বঢ়িয়াকৈ য়েছ সুন্দৰ দাদা নাই আজি বাইদেউ তাত বঢ়িয়াকৈ খাই ল'লোঁ এতিয়া যাই থাকোঁ বঢ়িয়াকৈ 99ক খাই ল'লোঁ উদৰ পূৰা একদম পংকজ কেনেকুৱা মানে ফাৰ্ষ্ট টাইম গৈছোঁ মই খাই থাকোঁ বঢ়িয়া একদম খানা সুন্দৰ মানে সোৱাদ হৈছে ভাল লাগিছে খানাটো কম মছলাত কম হেৰি আৰু তাৰমানে 1 টকা এটা তেওঁ মোক মাৰি দিছে আৰু ৰিটাৰ্ণ কৰি দিব লগা লাগবে 1 টকাৰ পৰাই যাব লাগিব গাইজ ভাতটো মোটা পৰাই খাইছে 1 টকাটো ৰিটাৰ্ণ লৈ গৈছে আৰে মই কি ক'ম পংকজ তাৰপৰা নাখাম মই কেতিয়াবা খাম গাইজ ইমান লাখ টকা পাই এই পইচা গ'লে মই সৰকাৰ দেই এতিয়া যাই থাকোঁ এতিয়া এফালে আৰু ক'ত যাম মই কিবা এটা খাওঁ খাই ধুনীয়াকৈ যাই থাকোঁ আমি মুক্তি কৰি লওঁ মুক্তি মানে গাইজ খাওঁ দেই অলপমান তামোল জাতীয় বস্তু আৰু খাই লৈ বঢ়িয়াকৈ ওলাই গ'লোঁ আৰু এইফালে চাওক নলবাৰীত ডিভাইডাৰ আহি গ'ল ডিভাইডাৰ মজা একদম মানে গুৱাহাটীত চাগে কম নহয় দিয়ক কোনো ধুনীয়া একদম গুৱাহাটীয়ে নাহিছে নলবাৰীখন আগত চাগে বহুত ডেভেলপ হৈছে বঢ়িয়া আৰু এতিয়া যাই আছোঁ বেতাল ঠেক মানে কিয় যাই আছোঁ জানেনে পংকজে বোলে কিবা ভিডিঅ' বনাই সেইকাৰণে যাই আছোঁ আৰু বেতালৰ ঘৰ পামেই ৰ'ব পালোঁৱেই আৰু মোটামুটি তো এইফালে বেতাল দা আছে আৰু ভাই কেনেকুৱা একদম ভালে আছে কালি পিকনিক চিকনিক গ'লাক নাই ক'ৰবাত চোতাহাটীত
চোতা হেৰি কি বুলি কয় জেগা ফটানচুকি আৰু চোতা যোৱা আমিষটো কৈ দিয়া চোতা যোৱা আমিষটো বহুত ভাল আৰু চোতা যাই আমি প্ৰত্যেক বছৰ মানে যোৱা লাষ্ট 2 বছৰৰ পৰা চোতা হেতে যাই আছোঁ আৰু চোতা হেতে ভাল নেক্সট ইয়াৰ গৈ এটা বেলেগ প্লেন কৰিছোঁ বহুত দেৰি আছে 1 বছৰ আছে পিকনিক খাব আৰু পিকনিক বুলি নতুন বছৰ বুলি এটা কথা নহয় যেতিয়া আছে তেতিয়া গুচি যাব পাৰি পিকনিক আৰু কি আৰু এনেকুৱা টাইপ বাকী চাইকেল ৰাইড কৰি আহিলা চাইকেল ৰাইড বহুত ভাল এক্সপিৰিয়েঞ্চ আছে আৰু এটা সৰু চাইকেল ৰাইড আমাৰ আহিব নেক্সট ইয়াৰত যেতিয়া আমাৰ গোটেই অসমখন কমপ্লিট হ'ব আমি ইয়াৰ পৰা তেজপুৰ হৈ আমি হেৰিত যাম আমাৰ কি বুলি কয় তেজপুৰ হৈ গোটেই আপাচাম মানে মোৰ 10 মান ক্ৰছ কৰা নাই আমি এইফালেদি তো এইফালেদি গোটেই ধুনীয়া গৈছে বাকী ভিডিঅ' চিডিঅ' বনাইছ বঢ়িয়া বনাইছোঁ একদম মজা পেটালৰ গাড়ী এখন নতুন একদম মজা গাড়ী নিছিলোঁ থৈছি নেকি মজা একদম খুৰা আছে ভালে গাড়ী এগাল নতুন একদম এক্সচেঞ্জ কৰিছি ন সুন্দৰ ঠিক আছে এতিয়া গোটাকেইটা যাব পাৰিব আৰু পংকজে ভিডিঅ' বনাইছে এতিয়া বেতালৰ ঘৰৰ পৰা ওলাব বঢ়িয়াকৈ আৰু এই সিদিনা মানে ক'ৰবাত যাব সেইকাৰণে দাউৰে লাগছি সেইকাৰণে বেছি আৰু ভিডিঅ' নকৰিলোঁ গাইছ এতিয়া পংকজে অলপ ভিডিঅ' কৰি আছে এই চাওকচোন তাক চেৰা দাই কোৰ কি কৰি থাকে বাকী যিকি নহওক যাওঁ এতিয়া আন্ধাৰ হ'ল ঠাণ্ডা লাগছি মানে চুৱেটাৰ টুৱেটাৰ একোৱা নাই বঢ়িয়াকৈ যাই থাকোঁ গাইছ সেইখন আৰু ভিডিঅ'টো অলপমান দেখি আহিছোঁ তো গাইছ বঢ়িয়াকৈ ঘৰত যাই গৰম কাপোৰ পিন্ধি আহিলোঁ টুপি চুপি আছে অলপমান হোলকৈ থৈছোঁ ৰ'ব কেম্বাৰীখিনি হ'লে টুপিটো পিন্ধিলি আৰু এতিয়া মই আছোঁ পংকজ ভাইঠেত বাৰীৰ পিছফালে এফালে ধুনীয়া এখন পথাৰ আছে আৰু পংকজে পুৰি আছে ধুনীয়াকৈ চুঙা পিঠা পংকজ এইফালে বাপৰে বাপ লাইন লৈ দিছি হে কেনাই নেক্সট লেভেল ঠাণ্ডা লগা নাই নেকি ঠাণ্ডা লাগা নাই জুইত তাপ লাগি আছে না ইয়েছ অৱশ্যে হয় সেইটো আৰু আজিকালি গাইজ যিটো পৰিৱেশ মানে দেখবাই পাৰা আনিছে হয় নে নহয় সংস্কৃতিটো বজাই ৰাখিব লাগে ইয়েছ সংস্কৃতি বজাই ৰাখিব লাগে আৰু প্ৰচেষ্টা কৰি দেচোন কেন আনকি পৰা যায় মানে কিছুমানে জানে কিছুমানে নাজানে নাজনাসকলৰ কাৰণে কৈ দিয়া কিছুমানৰ চুঙা পিঠা যেতিয়া বনায় ভাত ভাতকৈ ওলাই গুচি যায় কিয় ওলাই যায় কিয় হ'লে যে মানে চেনি দিব কোনোবাই দিব গুৰ মিঠে আচলতে চুঙা পিঠাত নাৰিকল আৰু নিমখ দিব লাগে হয় নেকি নাৰিকল আৰু নিমখ তেতিয়া ওলাই নাযায় মোৰ একটাও পিঠা ওলাই যোৱা নাই নাজানো আৰু কলগছ একডাল আছে কলগছডাল তেনেকৈ মানে পিঠাগিলা আজলে থৈ ফালে ধুনীয়াকৈ নাৰা জাপি দিয়ে আৰু জুই লগাই দিয়ে আৰু কেইমিনিটমান লাগে আহোঁতে 45 মিনিট লাগে গোটাই কমপ্লিট হ'ল হওঁতে 45 মিনিট লাগে আৰু এতিয়া কালি কেতিয়ামান হ'ল মোটামুটি 60-70টামান আছে 60-70টামান আছে মানে কিমানমান টাৰ্গেট মোটামুটি 100 টোটেল 500 আৰু চব পংকজ চলিটো মানে বহুত কষ্ট কৰা চলি সৰুৰ পৰাই কষ্ট কৰি আছে আৰু এতিয়া ধুনীয়াকৈ পৰম্পৰা জীয়াই ৰাখি আছে লগতে বিজনেছো ধুনীয়াকৈ কৰি আছে ই আৰু চাওক এনে গাঁৱত কি সুন্দৰ এটা পৰিৱেশ পথাৰৰ মাজত চুঙা পিঠা পৰি আছে বেলেগ এটা ফিলিংছ মজা আৰু এইটো চুঙা পিঠা চাওক ওজন চাওক মজা কিন্তু 8 কেজি 10 কেজি মান দুটা মিক্সিং হৈ আছে মোটামুটি আগতে আধা কেজি মানকৈ হ'ব আধা কেজিৰ বেছি আছে আৰু কি দিছ এটা বেলেগ নাই আকৌ নাৰিকল চাউলৰ গুড়া জহা বন্নি আইজোং মিক্স তাৰপিছত আছে নাৰিকল মিঠেতে নাই মিঠে দিলে ওলাই যায় না মিঠা হ'বনে এনে এৰে মজা আৰে ইয়াতে আছে তুমি এক পিচ বঢ়িয়াকৈ খাই চাবা না বঢ়িয়াকৈ বনাই থৈ আছে আৰু এটাৰ দাম হ'ল 4 টকা কৈ আহে 55 ডিছকাউণ্ট অৰ্ডাৰ কৰক হোম ডেলিভাৰী হ'ব কিন্তু এতিয়া মোটামুটি 8টামান বাজি পংকজ ড্ৰেছ কষ্ট কৰি দিয়ক চোন সেইটো কিন্তু লাগিব ঠাণ্ডা নাই কিন্তু গৰমত আছো না অসমবাসীক কি ক'বা অসমবাসীক পোনপ্ৰথমে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ বাকী অসমীয়া সংস্কৃতিক বজাই ৰখাৰ কাৰণতে 500টাৰ অধিক চুঙা পিঠা মানে তৈয়াৰী কৰিলোঁ তো চালা সকলে ভিডিঅ'টো তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাওক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু নেক্সট ভিডিঅ' এটা জাক্কাছ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এইটো নৰ্মেল ভিডিঅ' আছিল তো কেনেবিলাক জনাব কমেণ্ট বক্সত আৰু সকলোকে পুনৰবাৰ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ বাই বাই জয় অসম